নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই নাৰিকলৰ পুৰ বনাব লৈছোঁ তিল পিঠা বনাবৰ কাৰণে। আৰু এটা পাৰফেক্ট ধুনীয়া মিহি তিল পিঠা নাৰিকল পিঠা মিহি ধুনীয়া হ'বলৈ হ'লে পুৰখিনিয়ে মেইন। পুৰখিনি আমি কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ ভিডিঅ'টা মই লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। যেনে মই নাৰিকলখিনি কাটি লৈছোঁ ধুনীয়াকৈ বাকলি এৰুৱাই, যিটো ব্ৰাউন কালাৰ বাকলি থাকে সেইটো এৰুৱাই লৈছোঁ। এতিয়া মই মিক্সিত এইখিনি পিচি ল'ম ধুনীয়াকৈ মিহি হৈ গৈছে। এইখিনি এতিয়া মই উলিয়াই লওঁ। নাৰিকল পিচা হৈ গ'ল। এতিয়া মই ইয়াত চেনিখিনি গেছ জ্বলোৱাৰ আগতে মিক্স কৰি লওঁ। চেনিটো আপোনালোকে টেষ্ট কৰি চাই ল'ব কিমানটো মিঠা লাগে, আপোনালোকক সেইটো হিচাপত দিব। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছতে মই গেছ জ্বলাই গেছত উঠাই দিম। এইখিনিতে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিবলৈ। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিব ধৰা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। এয়া এনেকৈ মিক্স কৰি লৈছোঁ। আৰু আপোনালোকে মিক্স কৰাৰ পিছত টেষ্ট কৰি চাব, যদি কম হোৱা যেন দেখে আকৌ অলপ চেনি দি দিব। এয়া নাৰিকলখিনি ভাজি আছোঁ মই। আৰু কিমানটো পৰ্যায়লৈ ভাজিব লাগিব, ভজাৰ পিছত নাৰিকল আৰু চেনিখিনি গোটা গোটা বান্ধি যায় নহয় জানো। আৰু তাৰপিছত কি কৰিব লাগিব সকলো দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এয়া নাৰিকলখিনি পানীটো শুকাইছেগৈ আৰু হাতত ধৰিছে, মানে আঠা হৈ গৈছে। এতিয়া লাডু বনাব পৰা পৰ্যায়লৈ গৈছে আৰু, কিন্তু ইয়াতকৈ বেছিকৈ ভাজিব লাগিব। পানীটো একেবাৰে নাইকিয়া কৰি দিব লাগিব, ইয়াত শুকান কৰি দিব লাগিব। এইখিনি এতিয়া নাৰিকল লস্কৰা বনাবৰ কাৰণে একদম ধুনীয়া পাৰফেক্ট হৈ গৈছে। কিন্তু আমি যিহেতু পুৰহে বনাম পিঠা বনাবৰ কাৰণে, গতিকে আৰু ভাজিব লাগিবচোন। আৰু এইখিনি হৈ গ'ল চব, দেখিছেনে ফৰফৰীয়া হৈ গৈছে। আৰু ঠাণ্ডা হ'লে এইখিনি আৰু অলপ শুকাই দিব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। কেৰাহীখন যিহেতু গৰম হৈ আছে, অকণমান সময় লৰাই থাকিব লাগিব। দেখিছেনে ফৰফৰীয়া হৈ গৈছে। এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে টান হৈ যাব। ঠাণ্ডা হৈ লওক, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া ফৰফৰীয়া হৈছে চব। আৰু গেছৰ পৰা নমায়ো মই এইখিনি লৰাই আছোঁ, যিহেতু কেৰাহীখন গৰম হৈ আছে। সেইটো কাৰণে অলপ সময় লৰাই দিব লাগিব, নহ'লে আপোনালোকে কেৰাহীৰ পৰা এইখিনি বেলেগ এটা পাত্ৰত উঠাই থ'ব। মই আৰু বেলেগ এটা পাত্ৰত নথওঁ, ইয়াতে অলপ সময় লৰাই থাকিলে হৈ যাব। কেৰাহীখন ঠাণ্ডা হৈ গ'লে ধুনীয়া হৈ যাব। আৰু ইয়াত যিকণ পানী বাকী আছে সেইকণো শুকাই যাব। এয়া চব কিমান ধুনীয়া ফৰফৰীয়া হৈছে দেখিছেনে। হ'লেও এইবোৰ অলপ লদা লদা হৈছে যে, সেইটো কাৰণে আকৌ ইয়াত পিছৰ পৰ্যায়ৰ কামখিনি কৰিব লাগিব। কেমেৰা ধৰি আছোঁ, এখনতে লৰাই আছোঁ যে অকণমান দিগদাৰ হৈছে দেখিছেনে। কেমেৰা মানে যেনি তেনি গৈছেগৈ। আৰু ঠাণ্ডা হৈ গ'ল চব। এতিয়া কিমান ধুনীয়া ফৰফৰীয়া হৈ গ'ল দেখিছেনে। একেবাৰে ফৰফৰীয়া হৈ গ'ল। আৰু এই পুৰখিনি দি যদি আপোনালোকে পিঠা বনাই নহয়, ছমাহলৈ পিঠাটো একোৱেই নহয়। আৰু কথাটো মই এনেই কৈ দিছোঁ বুলি নাভাবিব, মই অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ। মই আজি প্ৰায় 10 বছৰমান ধৰিয়েই এনেকৈয়ে পিঠা বনাই আছোঁ। আৰু কেতিয়াবা পাহৰণিত থাকি যায় পিঠাবোৰ, ছমাহমানৰ পিছলৈকে দেখিছোঁ ভালেই হৈ আছে। এতিয়া মই মিক্সি 1 ছেকেণ্ডৰ কাৰণে অকণমান এই ডলা ডলাখিনি যে সেইখিনি অকণমান ভাঙাকৈ পিচি লওঁ। আৰু এইখিনি এতিয়া মই 1 ছেকেণ্ডৰ কাৰণে মিক্সিত দি লওঁ, গ্ৰাইণ্ড কৰি লওঁ মানে। আৰু এয়া মোৰ আটাইখিনি পিছা হৈ গ'ল দেখিছেনে। আৰু কিমান ধুনীয়া মিহি হৈছে চাওকচোন। আৰু ফৰফৰীয়া দেখিছেনে, ক'তো অলপো গোটা নাই। আৰু একেবাৰে পাউডাৰো নহয়, গাখীৰৰ নিচিনাকৈ একেবাৰে পাউডাৰো নহয়, কিন্তু ধুনীয়া মিহি হৈছে দেখিছেনে। ওচৰৰ পৰা দেখাই দিছোঁ দেখিছেনে। আৰু এনেদৰে এই পুৰখিনিয়ে যদি পিঠা বনায় আপোনালোকৰ বহুত দিনলৈ থাকি যাব। আৰু পিঠাটো ইমান ধুনীয়া সমান হয়, পুৰিও ভাল লাগে আৰু বহুত দিনলৈ মুচমুচীয়া হৈ থাকে পিঠাটো। আৰু এইখিনি আপোনালোকে বহুত দিনলৈ সংৰক্ষণ কৰি থৈ দিব পাৰিব। গোটেই মাঘ মাহটো আপোনালোকে বিহুত যেতিয়াই মন যায় তেতিয়াই পুৰিব পাৰিব, সেই পিঠা বনাব পাৰিব।
মোৰ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আগন্তুক ভোগালী বিহুলৈ সকলোকে শুভকামনা জনালোঁ। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মিনাক্ষী আজিলৈ আহিছোঁ। বাই।